কৃষকক পাই আনন্দিত হৈছোঁ আৰু কৃষকৰ যেটো দুখ বেদনাৰ কথাটো আপোনালোকৰ ওচৰত কম বুলি ভাবি আছিলোঁ। গতিকে যদি আপোনালোকে আহিছে, কথা হ'ল ফুলকবিটো একেবাৰে আহে, এইটো খেতিত ৰাখিব নোৱাৰা এটা চব্জি। গতিকে বজাৰত খাব 100 গাড়ী, ইয়াত আজি এতিয়ালৈকে 500ৰ পৰা 600 গাড়ী আছে। এতিয়া বেপাৰী 100 গাড়ীহে কিনিব পাৰিব। এতিয়া 500-600 গাড়ী আমদানি হোৱাৰ পিছত বেপাৰী কি কৰিব, উপায় নাই। এতিয়া যদি বেপাৰীক আমি এনেই দিওঁ, তেওঁলোকৰ খৰচ আছে ইয়াত পাৰ কিলো 5 টকা, গাড়ী ভাড়া আছে আৰু বিভিন্ন সমস্যা আছে, এইবিলাক মই ক'বলৈ নাযাওঁ। সেইকাৰণে মানে বজাৰ 100 গাড়ীৰ জেগাত 600 গাড়ী হ'লে অট'মেটিক বেয়া হ'ব। অসমত বেপাৰীবিলাক কৈ আহিছে যে বিভিন্ন জেগাত লোকেল মাল ওলাইছে। আপাৰ আছামত তেনেকুৱা নাই, আমাৰ বেংগলতো ওলাইছে, শিলচৰৰ ফালে লোকেল ওলাইছে। আমাৰ ইয়াৰ পৰা আপোনাৰ 50% মাল আমাৰ শিলচৰত যায়। ইয়াৰ কাৰণে 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো হ'ল আমদানি বেছি হৈছে, ইয়াৰ কাৰণে কমিছে। আচ্ছা, এতিয়া ধৰক আমি চৰকাৰক অলপ আহ্বান কৰিবই লাগিব, যিহেতু আমাৰ অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অসমখন উন্নত 5টা ৰাজ্যৰ ভিতৰত এটা কৰিব। গতিকে অসম উন্নত কৰিব হ'লে গাঁৱৰ পৰাই উন্নত হ'ব লাগিব। আমাৰ অসমত বেছি অংশ মানুহ কৃষিজীৱী মানুহ। গতিকে কৃষক যদি উন্নতিৰ ফালে নাযায়, আমাৰ দেশখন আগুৱাই নাযায়। গতিকে যিটো পৰিস্থিতি হৈছে, আমাৰ বিশেষ প্ৰয়োজন হৈছে, চৰকাৰে কিন্তু আমাৰ চব্জিৰ দাম বঢ়াই দিব নোৱাৰে। গতিকে আমাক 2টা কল্ড ষ্ট'ৰ ইমিডিয়েট লাগে, বেছিমাৰি আৰু বালুগাঁও। আজি কল্ড ষ্ট'ৰ থাকিলে মালখিনি সোমালে হয়। খাৰুপেটি যিটো বনাইছে আমাৰ উন্নত মানৰ হোৱা নাই। আৰু আমাৰ কল্ড ষ্ট'ৰৰ যিটো কাৰেণ্টৰ যিটো ইলেক্ট্ৰিচিটি ব্যৱস্থা, এইটো ফুল ভল্টেজ লাগে, এইটো ভল্টেজত নহ'ব। গতিকে মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কৃষিমন্ত্ৰী মহোদয়ক, আমাৰ এম.এল.এ. সাহেবৰ জৰিয়তে আমাৰ অতি শীঘ্ৰে উন্নত মানৰ 2টা কল্ড ষ্ট'ৰৰ ব্যৱস্থা কৰিব লাগে, বালুগাঁও আৰু বেছিমাৰি। তেনেহ'লে আমাৰ কৃষকৰ অলপ হ'লেও উন্নতি হ'ব। এতিয়া দাম কোৱাই নাই এতিয়ালৈকে। কিমান লৈছে ফুলকবি আজি? আজি 2 গাড়ী আনিছোঁ মই, ক'ৰ পৰা আহিছে আপুনি? এই গৰাঘাটৰ পৰা। অঁ, আগতে কিমান টকাকৈ বিক্ৰী কৰিছে? আগতে আছিলে দাম আছিলে, এতিয়াতো দাম নাই। দামেই নকয়? দামেই নকওঁ আজি। নাখা জাগাত নচলে। যোৱাকালি 4 টকাকৈ বিক্ৰী হৈছে, আজি বিক্ৰী হোৱাই নাই এতিয়ালৈকে। কাষ্টমাৰে নাই, বেপাৰেই নাই। আজিতো বহুত গাড়ী আছে, 200-300 গাড়ী হ'ব নেকি, 1000মান গাড়ী হ'ব আজি। আৰু বিক্ৰী হোৱা নাই। এতিয়া বিক্ৰী নগ'লে আৰু কি হ'ব, পেলাই দিব লাগিব। তাৰপিছত এতিয়া আৰু কোনো উপায়তো নাই। আমাৰ হ'ব 1 টন আজি। অঁ, এনেকৈ আৰু বহুত গাড়ী আছে আৰু বেলেগ খেতি নাই। এই কবি কৰিছিলোঁ, ফুলকবি কৰিছিলোঁ। লছ হৈছে, বহুত টকা গৈছে, বহুত টকা গৈছে, 50-60 হাজাৰ টকা গৈছে 1 বিঘা মাটিৰ লগতে। এতিয়া আৰু কি উপায় নাই, এতিয়া কি কৰিম, এতিয়া দাম উঠিলেহে ভাল হয়। বেলেগ খেতি আৰু নাই।